हेलो स्टूडेंट्स हेलो आई होप আপোনালোকে বহুত ভালকে পঢ়ি আছে নিজৰ চৰকাৰী চাকৰিৰ কাৰণে প্ৰস্তুতিটো খুব ভালকে চলাই আছে আজি আমি আৰু এটা টপিকৰ লগত আহিছো যেহেতু টপিকটো বহুত সৰু হয় বেছি টাইম আপোনাৰ ইয়াতে ক্ষতি নকৰো টপিকটো হৈছে আপোনাৰ কোৱেশ্চন ট্যাগ নাও কোৱেশ্চন ট্যাগ নামটো হৈছে টপিকৰ কিন্তু ইয়াতে আমি কোৱেশ্চন নুসুধো Yes, আপুনি একদম কাৰেক্ট শুনিছে হৈছে টপিকৰ নাম কোৱেশ্চন ট্যাগ কিন্তু আমি ইয়াতে কোৱেশ্চন ট্যাগ নুসুধো কি ইয়াতে সুধো আজি ধুনীয়াকে আপুনি ভিডিঅটো গোটাই চাওক তাতে আমি বুজি পাম কোৱেশ্চন ট্যাগৰ মিনিং কি হয় আৰু আমি কোৱেশ্চন ট্যাগ ইউজ ক'ত কৰো নাও আপোনাৰ কোৱেশ্চন থাকিব আপোনাৰ মনত এই কোৱেশ্চনটো আহিব পাৰে কি স্যাৰ এটো পঢ়ি পেলাই আমাৰ লাভ কি হ'ব এই কোৱেশ্চন ট্যাগৰ কোৱেশ্চন কিন্তু আপোনাৰ কোট আহে কোৱেশ্চন ট্যাগৰ কোৱেশ্চন আপোনাৰ কিন্তু গভৰ্ণমেন্ট এক্সামছত বহুত আহে স্পেশালি এডিআৰইৰ কোৱেশ্চনত কি কয় এৰাৰ স্পটিঙত আমাৰ কোৱেশ্চন ট্যাগৰ আহে আৰু তাৰ পিছত আৰু কোট আহে ডিএইচএস বা ডিএমইৰ যি এক্সাম আছে তাতে কোৱেশ্চন ট্যাগৰ কোৱেশ্চন আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰত দেখাই পাইছো বহুত বেছি কোৱেশ্চন ইয়াতে কৰো আৰু নাউন যেটা আমি ৰিপিট কৰো তাৰে জাগাত প্ৰনাউন থাকিব লাগে বাট এনিৱেজ লেটস ষ্টাৰ্ট দ্য টপিক আৰু টপিক ষ্টাৰ্ট কৰাৰ আগত জনে জনে মোক কমেন্টত এই সুধিবলৈ গৈ আছে কি স্যাৰ ইয়াৰে পিডিএফ ক'ত পাম হেতৰ আনসাৰ মই ইতিয়াতে দি আছো কমেন্ট কৰিব নালাগে ডাইৰেক্ট আপোনাক মই কৈ দি আছো এই টপিকৰ বা ইয়াতে যিমান ভিডিঅ'ছ মই কৈ আছো ইয়াৰে আগত আপুনি ভিডিঅ'টো দেখা পাইছে চাগে কণ্ডিশনেলছৰ মই ভিডিঅ' কৈছো তাৰে পিডিএফটো আপুনি অকল ক'ত পাব আমাৰ এপত পাব সো এতিয়ালৈকে যদি অনলি কম্পিটিশন আইএএছ এপটো ডাউনলোড কৰা নাই তেন্তে অনলি কম্পিটিশন আইএএছ এপটো ডাউনলোড কৰি লওক ইট ইজ এভেইলেবল বোথ ফৰ এন্ড্ৰইড এণ্ড আইঅএছ আৰু এটা কথা আমি বহুত সোনকালে এডিআইৰ কাৰণে এটা ৱৰ্কশ্বপ কৰিবলৈ গৈ আছো যিটো Unfortunately, আমি ইউটিউবত নকৰো we will be doing that only in our app হেতু ৱৰ্কশ্বপত আমি ধুনীয়াকে আপোনাক বুজাই দিম কেনে ধৰণে এডিআৰই আপুনি প্ৰিপেয়াৰ কৰিব লাগে আৰু কেনে ধৰণে নিজৰ চাকৰিটো আপুনি সুনিশ্চিত কৰিব পাৰিব ঠিক আছে এতিয়ালৈকে যদি অনলি কম্পিটিশন এপটো ডাউনলোড কৰা নাই তেন্তে অনলি কম্পিটিশন এপটো ডাউনলোড কৰি লওক আৰু এটা কথা যদি আপুনি লিংকটো বিচাৰি পোৱা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত আপুনি লিংকটো পাই যাব লগতে আৰু এটা কথা আপোনাক কৈ দিছো আচ্ছা সেই কথাটো ক্লাছত পিছত কৈ দিম প্ৰথমে লেটস ষ্টাৰ্ট উইথ দ্য টপিক প্ৰথম কোৱেশ্চন হৈছে আমাৰ কোৱেশ্চন ট্যাগস হয় কি ইতিয়া সাৰে কলে কোৱেশ্চন ট্যাগ মানে কি হয় কোৱেশ্চন ট্যাগ মানে আমি ইয়াতে কোৱেশ্চন নুহুদু যেনে কোৱেশ্চন যেটা আমি ক whenever you listen to the word question যেটা আপুনি কোৱেশ্চন শুনি পাই আমি কি দেখা পাম দুই টাইপৰ কোৱেশ্চন থাকে দুইটা টাইপ থাকে কোৱেশ্চন এটা টাইপ কোৱেশ্চন থাকে where you give yes or no answer হেতুকে আমি কি বুলি কম yes or no questions হয় নে নহয় যত আমি yes or no কোৱেশ্চনত আনসাৰ দিও Did you have your breakfast? আপুনি কি কব no বা yes I did have my breakfast. Are you married? Yes I am married. No I am not. Right? Second type or আপোনাৰ থাকে second type থাকে WH question. যিটো আপুনি অকল yes বা not answer দিব নোৱাৰে ইয়াতে অকমান আপুনি কি দিব লাগিব description দিব লাগিব yes or no question WH questions now WH question কি থাকে তাতে আমাৰ WH বুলি কিয় কোৱা হয় because আমি তাতে বহুত words use কৰো যেটো start হয় WH যেনে আপোনাৰ থাকে what আৰু কি থাকিব why who when where So এনে ধৰণৰ কোৱেশ্চন থাকে যত আপুনি ডেসক্ৰিপচন দিব লাগিব অকল এটা ওয়ার্ড এদি আপুনি আনসাৰ শেষ কৰিব নোৱাৰে what is your name yes এটোটো আপুনি ক'ব নোৱাৰে আপুনি আনসাৰটো দিব লাগিব ৰাইট সো এনে ধৰণৰ দুই টাইপ অফ কোৱেশ্চন আহে যেটা মই কোৱেশ্চনৰ কথা পাতো whenever I use the word question মই যদি কোৱেশ্চন ওয়াৰ্ডৰ কথা পাতো তেতিয়া আমাৰ মাইন্ডত দুটা আহে এটা থাকে WH question বা yes or no question থাকে আৰু এটা থাকে আমাৰ WH question কিন্তু স্যার কোয়েশ্চন ট্যাগ কি হয় যেটা আমি কোয়েশ্চনে নুহুদো তেন্তে কি কৰো কোয়েশ্চন ট্যাগেদি কোয়েশ্চন ট্যাগেদি আমি কৰো কনফার্মেশন আমি কি চাবা খুজো দ্যাট বস্তুটো কনফার্ম হয় নে নহয় সো কোয়েশ্চন ট্যাগস আমাৰ ইউজ হয় কনফার্মেশনসৰ কাৰণে আপুনি বুজি পাইছে নে পোৱা নাই নে পোৱা নাই কি হ'ব আপোনাৰ এটো হ'ব আপোনাৰ কোয়েশ্চন ঠিক আছে আপুনি বুজি পাইছে নে পোৱা নাই এটো হ'ব আপোনাৰ কোয়েশ্চন ট্যাগ are you well aren't you আপুনি ভালে আছে নে নে আপুনি ভালে আছে নে নে নাই আপুনি ভালে আছে নে না সো নে নাই তো কি হ'ব আপোনাৰ হৈ যাব কোয়েশ্চন ট্যাগ সো কোয়েশ্চন ট্যাগেদি আমি কি চাবা খুজি আছো কোয়েশ্চন ট্যাগেদি আমি চাবা খুজি আছো আপুনি মানে কি কয়
কনফাৰ্ম কৰিবলৈ আছো যিটো আমাৰ ষ্টেটমেন্ট আছে সেই ষ্টেটমেন্টটো কাৰেক্ট হৈছে নে হোৱা নাই এই বস্তুটো কনফাৰ্ম কৰিবলৈ আমি কি ইউজ কৰো কোৱেশ্চন ট্যাগ ইউজ কৰো না কোৱেশ্চন ট্যাগৰো বহুত কিটা টাইপ আছে আৰু এটা গোল্ডেন ৰুল আছে সো একদম ইয়াতে ভিডিওটো স্কিপ নকৰিব গোল্ডেন ৰুলটো আপুনি বুজিব খুজিছে সো গোল্ডেন ৰুলটো কোৱেশ্চন ট্যাগৰ কি হৈছে হেতু জানাৰ আগত আজিৰ ভিডিওত আমি কি কি কৰিম সেই বস্তুটো বুজি লওঁ আজিৰ ভিডিওত আমি কি দেখি পাম কমপ্লিট কোৱেশ্চন ট্যাগ ফৰ্মেশন ৰুলস কেনে ধৰণে আপুনি কোৱেশ্চন ট্যাগ ফৰ্ম কৰিব পাৰে ইংলিশত পজিটিভ এণ্ড নেগেটিভ প্যাটাৰ্নস দুটা প্যাটাৰ্ন থাকে পজিটিভ প্যাটাৰ্নো থাকে নেগেটিভ প্যাটাৰ্নো থাকে দুইটা প্যাটাৰ্ন আজি ডিসকাস কৰিলাম স্পেশাল কেसेस এণ্ড এক্সেপশনস কিছুমান কেছত আপোনাৰ কি ৰুল ফলো নহয় সেইবিলাক কেস আমাৰ কি হয় কেনে ধৰণৰ এক্সেপশনস থাকে আৰু কমন মিস্টেকস যি আমি এক্সামত কৰো কোৱেশ্চন ট্যাগ ফৰ্ম কৰাতে বা কোৱেশ্চন ট্যাগৰ আনসাৰ দিয়া ঠিক আছে নাও শৰ্টত মই আপোনাক বুজাই দিছো কোৱেশ্চন ট্যাগ কি হয় কোৱেশ্চন ট্যাগ আপোনাৰ কি হয় কোৱেশ্চন ট্যাগ আমাৰ কোৱেশ্চন নহয় এটো হয় আপোনাৰ কনফাৰ্মাৰ ইনফৰমেশন মই কি লিখিছিলো লাষ্ট স্লাইডত মই কি লিখিছিলো কনফাৰ্মেশন হয় নে নহয় কোৱেশ্চন ট্যাগ আমি কিহৰ কাৰণে ইউজ কৰো কনফাৰ্মেশনৰ কাৰণে ইউজ কৰো ঠিক আছে নাও গোল্ডেন ৰুলটো ইয়াতে আমি স্টাৰ্ট কৰো কোৱেশ্চন ট্যাগৰ গোল্ডেন ৰুলটো হয় যদি আপোনাৰ ষ্টেটমেন্টটো পজিটিভ হয় আৰু এবাৰ শুনি লওক যদি আপোনাৰ ষ্টেটমেন্টটো ফৰৱাৰ্ড পজিটিভ হয় তেন্তে আপোনাৰ কোৱেশ্চন ট্যাগটো হ'ব নেগেটিভ আৰু যদি আপোনাৰ ষ্টেটমেন্টটো নেগেটিভ হয় তেন্তে আপোনাৰ কোৱেশ্চন ট্যাগটো কি হৈ যাব কাৰেক্ট পজিটিভ if the statement is positive tag is negative if the statement is negative then the tag is positive কেনেকে স্যাৰ how is it possible কেনেকে possible হ'ব পাৰে positive statement question আমি negative সুধি আছো example চাই লও you are happy aren't you আপুনি সুখী আছে হয় নে নহয় আপুনি সুখী আছে you are happy aren't you statement to কি you are happy কেনে ধৰণৰ statement you are happy আপোনাৰ positive statement আৰু question আমি কি সুধিছো you are happy আপোনাৰ positive statement question to কি সুধিছো aren't you which is negative tag aren't you aren't মানে aren't to compressed form হয় aren't কিহৰ compressed form হয় aren't compressed form হয় are not or compressed form হয় aren't second she doesn't like coffee does she তেখেতে কফি ভাল নাপায় হয় নহয় হয় নে সো তাই কফি ভাল নাপায় বা তেখেতে কফি ভাল নাপায় হেতু হৈছে আপোনাৰ কি নেগেটিভ সেন্টেন্স আৰু ট্যাগটো কি হৈছে আপোনাৰ পজিটিভ does she সো নেগেটিভ স্টেটমেন্ট কি কফি তেখেতে ভাল নাপায় পজিটিভ ট্যাগটি কি হৈছে does she হেনে ধৰণে they will come আপুনি কি ইয়াতে সবকে ইনভাইট কৰিছে নিজৰ পাৰ্টিত আৰু পাৰ্টিত কি কৈ আছে they will come মই ইনভাইট কৰিছো they will come won't they will come won't they he can't swim can't he or he can't swim can't কি নেগেটিভ সো কি হ'ব can he can't swim তেখেতে হাতৰিব নোৱাৰে পাৰে নেকি পাৰে নেকি এটো কি হ'ব আপোনাৰ পজিটিভ সো নেগেটিভ স্টেটমেন্টৰ লগত আমি কি দেখা পাইছো পজিটিভ কোৱেশ্চন ট্যাগ থাকে আৰু পজিটিভ স্টেটমেন্টৰ লগত আমি কি দেখা পাইছো নেগেটিভ কোৱেশ্চন ট্যাগ থাকে সো দ্যাট উই ক্যান কনফাৰ্ম আমি যিটো ৰিয়ালিটি নিজৰ মনত ৰাখিছো আমি যিটো ৰিয়ালিটি নিজৰ মনত ৰাখিছো হেতু হসা হয় নে নহয় হেতু কনফাৰ্ম কৰিবলৈ আমি কি ইউজ কৰো কোৱেশ্চন ট্যাগ ইউজ কৰো মেমৰিটিক কি আছে এটা বহুত ইজি অপোজিট এট্ৰাক্ট আমি ম্যাগনেটিক পোল দেখা পাইছো না নর্থ পোলে কাক এট্ৰাক্ট কৰে সাউথ পোলক এট্ৰাক্ট কৰে আৰু সাউথ পোলে কাক এট্ৰাক্ট কৰে নর্থ পোলক সো অলওয়েজ রিমেম্বার কি আপোনাৰ যদি স্টেটমেন্ট স্টার্টিং স্টেটমেন্ট টু পজিটিভ হয় তেন্তে আনসারটো কি হ'ব আনসারটো হ'ব নেগেটিভ মানে আনসার মানে কোশ্চেন ট্যাগটো হ'ব নেগেটিভ আৰু যদি আপোনাৰ স্টেটমেন্টটো নেগেটিভ হয় তেন্তে কোশ্চেন ট্যাগটো কি হ'ব কোশ্চেন ট্যাগটো হ'ব আপোনাৰ পজিটিভ স্ট্ৰাকচাৰটো এটা পঢ়িলো স্ট্ৰাকচাৰ হয় প্ৰথমে স্টেটমেন্ট থাকিব তাৰ পিছত এটা হেল্পিং ভার্ব থাকিব ইয়াতে লেখা আছে অক্সিলাৰি ভার্ব আৰু তাৰ পিছত সাবজেক্ট প্ৰোনাউন এন্ড প্লাস কোশ্চেন ঠিক আছে নাও কিছুমান টাইপ থাকে ইয়াতে প্ৰথম টাইপটো থাকিল আমাৰ বি ফৰ্মৰ লগত বি মানে কি বিক আমি যেটা কনজুগেট কৰো আইৰ লগত যদি থাকে এ বি ফৰ্মটো আমাৰ কি হৈ যাব এম হৈ যাব কি কয় ডেৰ লগত যদি থাকে এ বি ফৰ্মটো আমাৰ কি হৈ যাব আৰ হৈ যাব সো আপোনাৰ টপিকৰ লগত বা সাবজেক্টৰ লগত বি ফৰ্মটো কি কনজুগেট হৈয়ে থাকে আৰু টেন্সৰ লগতো আপোনাৰ বি ফৰ্মটো কনজুগেট হৈ থাকে নাও এই ভাৰ্বৰ পিছত আমাৰ ট্যাগটো কেনেকে চেঞ্জ হয় সেই বস্তুটো এতিয়া বুজি লওঁ প্ৰেজেন্ট টেন্সত বি ফৰ্মটো কি হয় প্ৰেজেন্ট টেন্সত আপোনাৰ বি ফৰ্মটো থাকে এম ইজ আৰু
am is আৰু am is আৰু are. So she is beautiful, aren't she? Sorry, isn't she? She is beautiful, isn't she? ইয়াতে কি চাই আছো আমি প্ৰথমে যিটো আমাৰ অক্সিলাৰি ভাৰ্বৰ আমি প্ৰথমে নেগেটিভ কৰিছো আৰু সেই নেগেটিভ ভাৰ্বৰ লগত আমি কোৱেশ্চন টেগ ফৰ্ম কৰিছো সো আপোনাৰ কি ষ্ট্ৰাকচাৰটো হ'ব লাগিব প্ৰথম হল পজিটিভ ষ্টেটমেন্টটো কি she is beautiful statement finished দেখেতে খুব ধুনিয়া হয় খুব সুন্দৰ হয় she is beautiful is to আমি ইয়াৰ পৰা ওলাই দিম is to ওলাই দিম isক নেগেটিভ মেচিনত থৈ দিম মেচিনত নেগেটিভ হৈ গল আৰু a is এদি আমি কোৱেশ্চন টেগ ফৰ্ম কৰি দিম she is beautiful is to ওলাই দিলো অক্সিলাৰি ভাৰ্বটো ওলাই দিলো ইয়াৰ পৰা আমি কি কয় মেচিনত দিলো মেচিনত কি হৈ গল নেগেটিভ হৈ গল isn't she she is beautiful isn't she আপুনি নিজৰ লগক চাই পেলাই কৈ নহয় এই বস্তুটো she is beautiful isn't she হেনে ধৰণে you are ready আপোনাৰ একদম পৰীক্ষা দিবলৈ গৈ আছে মানে 5 মিনিটৰ পিছতে পৰীক্ষা ৰেডি ষ্টাৰ্ট থাকিব আপোনাৰ দেউতাই আপোনাক এটা কোৱেশ্চন সুধিব you are ready aren't you তুমি ৰেডি হয় নে নহয় তুমি ৰেডি হয় ন ৰেডি তো হয় হেতুৱে কোৱেশ্চন you are ready aren't you so are ইউজ কৰিছো are অক্সিলাৰি ভাৰ্ব হয় হে are টুক আমি মেচিনত দিছো মেচিনত কি কৰিছো নেগেটিভ বনাইছো আৰু তাৰ পিছত হেতু দি কোৱেশ্চন টেগ ফৰ্ম কৰিছো তাৰ পিছত I am right now ইয়াতে অলপমান চেঞ্জ I am right so যিটো আমাৰ কি আছে লজিক আছে লজিকৰ মতে কি হ'ব লাগে যেটা is আছিলে is তো আমি কিহত চেঞ্জ কৰিছো isn't চেঞ্জ কৰিছো is to isn't চেঞ্জ কৰিছো are to কিহত চেঞ্জ কৰিছো are to aren't চেঞ্জ কৰিছো সো এই লজিকৰ মতে যেটো আমাৰ am আছে এটো কি হ'ব লাগে am তো হ'ব লাগিছিলে amn't হয় নে নহয় amn't কিন্তু amn't শুনাতে ভাল নালাগে সেই কাৰণে আমি এতে amn't ইউজ নকৰো যেটা আমাৰ am থাকিব তেতিয়া আমি am ৰ লগতো কি ইউজ কৰো am ৰ লগতো আমি aren't ইউজ কৰো am ৰ লগতো আমি aren't ইউজ কৰো কি ইউজ কৰো am ৰ লগতো আমি aren't ইউজ কৰো amn't ইউজ নকৰো aren't ইউজ কৰো সো I am right aren't I ইয়াতে am although যেটো আমাৰ অক্সিলাৰি ভাৰ্ব যেটো বিৰ কনজুগেশন আছে হেতু am হয় কিন্তু আমি am ইউজ নকৰো ইয়াতে আমি aren't ইউজ কৰো অকল এটোৱে চেঞ্জ মানে সিঙ্গুলাৰ লগতে চেঞ্জ হয় যেটা আপুনি পারসন ফার্স্ট পারসনত আমি কথা পাতো তেতিয়া হে এটো চেঞ্জ আছে বাকি সবুতে আপোনাৰ কি হ'ব অক্সিলাৰি ভাৰ্বক উঠাব হেতুৰে নেগেটিভ কৰিব এতে আমি কি দেখা পাইছো সেন্টেন্স বিলাক কি হৈছে পজিটিভ right now past tense ত আমি কি থাকে past tense ত আমাৰ থাকে was বা were singular আৰু plural ৰ হিচাপে চেঞ্জ হৈ যায় so he was there wasn't he তেওঁ তাতে আছিলে হয় নে নহয় right he was there wasn't he you were busy weren't you busy আছিলা হয় নে নহয় it wasn't easy was it easy নাছিলে right it wasn't easy was it right wasn't কি হয় নেগেটিভ হয় wasn't ৰ আমি কি কৰিছো মেচিনত দিছো উল্টা হৈ গৈছে ৰিভার্স wasn't ত উল্টা কি হ'ব was হ'ব সো it wasn't easy was it তাৰ পিছত we weren't late আমি লেট নহয় হয় right আমি লেট তো নহয় হয় নেকি সো এটোৱে আমাৰ কি হ'ব ইয়াতে চেঞ্জ হ'ব right wasn't ৰ কি হৈ গৈছে was হৈ গৈছে weren't ত কি হ'ব were হৈ যাব right স্পেশাল কেস তো এই মাত্ৰ মই ডিসকাস কৰিছো am যেটো থাকে আপোনাৰ কি থাকে am ৰ লগত amn't নহয় কি হ'ব aren't হ'ব ওকে aren't ওকে নেক্সট যোৱাৰ আগতে আপুনি এনে ধৰণৰ কোৱেশ্চন আপুনি কোড পাব এনে ধৰণৰ কোৱেশ্চন আপুনি because this is very elementary বহুতে সিম্পল ট্ৰিক কোৱেশ্চন হয় আৰু এনে ধৰণৰ কোৱেশ্চন আপুনি পাব APSC গ্ৰেড 4 আৰু যদি আপুনি APSC গ্ৰেড 4 ত নিজৰ চাকৰিটো সুনিশ্চিত কৰি ল'ব খুজিছে তেন্তে অনলি কম্পিটিশনে ধুনিয়া এটা আপোনাৰ কাৰণে আপোনাৰ হেল্পৰ কাৰণে এটা কি কয় হে ওলাইছে that you can join us enroll কৰিব পাৰে আপুনি 699 ত 30 ডেজতে আপোনাৰ কোৰ্সটো গোটে হে কৰি দিব কিমান 30 ডেজ
অনলি 30 days যিমান সিলেবাস আছে অকল ইংলিশ নহয় আপোনাৰ ম্যাথছ হৈ গ'ল ৰিজনিং হৈ গ'ল জিকে জিএস হৈ গ'ল যিমান অসম ৰিলেটেড সোশ্যাল সায়েন্স সায়েন্স কম্পিউটাৰ যিমানখিনি আপোনাৰ সিলেবাস ইম্পৰ্টেন্ট হয় এপিএসসিৰ কাৰণে এপিএসসি গ্ৰেড 4 ৰ কাৰণে সেইখিনি আপুনি কমপ্লিট কৰিব পাৰে কমপ্লিট হেতু অনলি কম্পিটিশনৰ কোৰ্সৰ লগতে সহযোগিতা ৰাইট সো আপুনি যদি প্ৰিপেয়াৰ কৰি আছে ভাল কম্পিটিশন দিব খুজিছে তেন্তে ইমান বেছি চিন্তা কৰি থাকিব নালাগে নাম্বাৰটো যি দি আছে ইয়াতে অকল মেসেজ কৰিলে হল দ্যাট এপিএসসি ৰ আমি কি কয় কোৰ্সটো ল'ব খুজি আছো আৰু আমাৰ প্ৰিপাৰেচনটো আমি আগবঢ়াব খুজি আছো সেকেন্ডলি যদি আপুনি কল কৰিব খোজা নাই গুগল ফৰ্ম এটা দি আছে ডেসক্ৰিপচনতে এই ভিডিওটোৰ ডেসক্ৰিপচনতে হেতু যদি লিংকটো আপুনি ক্লিক কৰি দিয়ে তেন্তে আপুনি কি পাই যাব আপুনি এপিএসসি গ্ৰেড 4 ত নিজকে এনৰোল কৰাব পাৰে ওকে নাম্বাৰটো ইয়াতে দি আছে লেটস মুভ অন question tag with auxiliary verb now auxiliary verb par ami be former logot to dekhai paisu question tag keneke banaba pare now let's look at the other so do does did will would can could ebila ki hoise ebila do does ok jodi eri dio baki gila ki hoise apuna baki bila hoise apunar modal verb hoy na noy modal will hoy gol can hoy gol could hoy gol ebila ki hoy modal verb noy present simple or logot ami ki use koru do ba does use koru ki present simple or logot do ba does use koru kene dorone use You like music. Apuni music bhal pai. Doesn't you? Oh, sorry, don't you? You like music. Don't you? Right? Yate ki dur ami ki koriso conjugated form use koriso. She works hard. Doesn't she? So, she logot ki does use koriso aro ami yate ki logiso your logot ami do use koriso. You like music. Don't you? She does hard work or she works hard. Sorry. She works hard. Doesn't she? They don't understand. Sihote buji na pae. Do they? He doesn't smoke. Does he? He doesn't smoke. Does he? Yate ki koise apuni confirm koi ase ki mur mote to smoke nokore teo kohe neki right kitue apunar ki hoise question tag past simple or logot ami ki use koru did simple past tense ot ami ki use koru did use koru you went there apuni tat goisile didn't you she didn't call কৰা নাই আমাক did she এটা বস্তু আপুনি দেখা পাব ৰুলটো সদায় সত্য আছে যেটো একদম গোল্ডেন ৰুল হয় স্টেটমেন্টটো পজিটিভ কোৱেশ্চন ট্যাগটো নেগেটিভ আৰু কোৱেশ্চন ট্যাগ স্টেটমেন্টটো যদি পজিটিভ হয় তেন্তে কোৱেশ্চন ট্যাগটো কারেক্ট নেগেটিভ রাইট সো ফিউচাৰ টেন্সক লাগি দে will help কি আহিছে ইয়াতে ফিউচাৰ টেন্সত will আহি গল willৰ লগত আমি কি ইউজ কৰো won't yes willৰ লগত আমি ইউজ কৰো won't we shall meet shan't we shall or logot ki use hoy negative ki hoy shall or shan't hoy shall not hetoke shan't shalln't noy shan't hoy okay shan't modal verbs you can drive can you she could swim couldn't she sorry he should go shouldn't he they mustn't leave must they right e bila hoise apuna question tag modal verbs or logot tar bisot question tag with complex tenses present perfect tense have aru has right perfect tense or logot ami ki koru present perfect tense or logot ami use koru have ba has you have finished haven't you have ami change korisu machine ot disu right etu hoise amar machine positive or pare negative or transfer kori die aru negative or pare positive or transfer kori die she has arrived hasn't she has ako ami machine ot disu aru hasn't ami ulai goise they haven't started yate ki negative kene dhoroner verb ase negative ki kori dim positive kori dim have hoi jabo have de past perfect ot ki use koru had or ki hoi jabo hadn't hoi jabo see he had gone hadn't he we hadn't met had we past continuous ot ami ki use koru easy ki koy am or logot ing are or logot ing is or logot ing ki aring ising nohoy verb or ing form continuous hoy so you are working aren't you aro ki korim change kori dim she isn't coming is she right again yate verb or ing form or logot eko change nohoy form ki hobo auxiliary form ore amar change hoi thakibo auxiliary form or pare ami question tag form past continuous again same was were aru tar pisot ki hobo ing verb or form yate apuni ki dekha pabo question tag ami kar pore form kori aso question tag ami was aru were or pore form kori aso so they were playing weren't they he wasn't listening was he so pattern to apni gom pale na pattern ti ki hobo always use the first auxiliary verb yate here dia ase first auxiliary verb ami use kori
নাও স্পেশাল কেसेस এন্ড এক্সেপশন, যেহেতু আপোনাক এই ভিডিওটো ষ্টাৰ্টিঙতে মই কৈছো আমি কি কৰিম ইয়াতে স্পেশাল এক্সেপশনৰো কথা পাতিম য'ত আপোনাৰ এই ৰুলটো ইউজ নহয়। নাও লেটস সি ইম্পেৰেটিভ। ইম্পেৰেটিভ মানে হয় যেটা আপুনি এটা ৰিকুৱেষ্ট কৰে বা আপুনি এটা কমান্ড কৰে, এই কমান্ডৰ টাইপত ইতিয়ালৈকে যি আমি ৰুল পঢ়িছো সেই ৰুলটো এপ্লাই হ'ব নে নহয় এবাৰ চাই লওঁ। ইম্পেৰেটিভ কমান্ডস, ওপেন দ্য ডোৰ, উইল ইউ ওপেন দ্য ডোৰ, ওপেন দ্য ডোৰ। ইয়াতে কি হৈছে, ইয়াতে আমাৰ অক্সিলাৰি ভাৰ্ব নাই, অক্সিলাৰি ভাৰ্ব নাই, তেন্তে আমি কি ইম্পেৰেটিভৰ কেছত আমি কি ইউজ কৰিম, ইম্পেৰেটিভৰ কেছত আমি এনে ধৰণৰ কমান্ডিং ওয়ার্ডস ইউজ কৰিম। will হৈ গল, shall হৈ গল, right? So open the door, will you? Don't be late, will you? Let's go, shall we? এটো হয় মোৰ ফৰ্মেল। আপুনি সুধিব পাৰে স্যাৰ will ক'ত ইউজ কৰিম, 90% 99% অফ দ্য কেছত আপুনি will ইউজ কৰিব পাৰে। shall অকল আপুনি ইউজ কৰিব পাৰে বা shall আপুনি অকল ইউজ কৰিব when you are talking formal, বহুত বেছি ফৰ্মাল এনভায়ৰনমেন্টত আছো তেতিয়া আপুনি shall ইউজ কৰিব পাৰে। let him try, will you? let him try, will you? So কি দেখা পালো আমি কমান্ডিং স্টেটমেন্টস বিলাক যি থাকিব য'ত আমি কমান্ড দি আছো তাতে আমাৰ কোৱেশ্চন টেগ কিহৰ লগত ষ্টাৰ্ট হৈছে, willৰ লগত বা shallৰ লগত। there sentences which are having there ৰ লগত ষ্টাৰ্ট হৈছে, there is a book, isn't, so ইয়াতে তো ডাইৰেক্ট isৰ পাৰে isn't হৈ গল আৰু লগতে কি আহিছে isn't there, there to last আৰু এটা চাই লওঁ, there were many people, weren't there, wordটো কি হৈছে, wordটো weren't হৈছে, wordটো কি হৈছে weren't হৈছে, there to কিন্তু there ৰ লগতে লাগি আছে। there isn't any milk, is there, there to আকৌ there ৰ লগত isn't to আকৌ চেঞ্জ হৈ গৈছে। so there ৰ লগত যি থাকিব কোৱেশ্চন টেগত আপোনাৰ there to থাকিব। হেনে ধৰণে everybody, everyone, someone, nobody এইবিলাকৰ লগত। indefinite, indefinite কি কয় pronouns, indefinite pronouns ৰ লগত কি হ'ব, everyone is happy, everyone is happy aren't they, so use they for singular indefinite pronouns, use they for singular indefinite pronoun। nobody came, did they, nobody came, did they, right? someone called, didn't they, right? someone called, didn't they, right? so ইয়াতে কি হ'ব এনে ধৰণৰ word indefinite pronoun। see indefinite pronoun কি আছে আমাৰ everybody আছে, everyone আছে, someone আছে, nobody আছে। এনে ধৰণৰ wordৰ লগত আমি কি ইউজ কৰো, এনে ধৰণৰ wordৰ লগত আমি সদায় they ইউজ কৰো question tagত, question tagত, ঠিক আছে। বাকি verbৰ লগত verb থাকিব, verb টো আপোনাৰ পজিটিভ থাকিলে question tagত verb টো নেগেটিভ হৈ যাব, আৰু যদি অক্সিলাৰি, মই ইয়াতে কিহৰ কথা পাতি আছো অক্সিলাৰি ভাৰ্বৰ কথা পাতি আছো, আৰু হেনে ধৰণে যদি আপোনাৰ স্টেটমেন্টটো পজিটিভ থাকে তেন্তে question tagত কি হৈ যাব নেগেটিভ। this আৰু that ৰ লগত this is yours, isn't it, this is yours, isn't it, this আৰু that ৰ লগত কি হৈ আছে isn't it, that was amazing, wasn't it, so this আৰু that ৰ লগত আমাৰ কি আহি যায় question tagত it আহি যায়, this আৰু that ৰ লগত কি আহি যায় is আহি যায়। okay, তাৰপিছত হ্যান্ডলিং নেগেটিভ মিনিংস, নেগেটিভ ওয়ার্ডস বিলাকতো চিনি পাব লাগিব আমি এটা সেন্টেন্সত নেগেটিভ ওয়ার্ড কি আছে। নাও এটা সেন্টেন্সত আপোনাৰ নেগেটিভ ওয়ার্ড আছে নেভাৰ হৈ গল, হাৰ্ডলি হৈ গল, স্কাৰ্সলি হৈ গল মানে বহুত কম, বেয়াৰলি মানে একদমে কৰিব খোজা নাই, বেয়াৰলি একদম কম, তাৰপিছত সেলডম বহুত কম টাইমক লাগি কৈছে বা একদমে নকৰে, ওয়ান্স ইন আ ব্লু মুন হেতুকে সেলডম বুলি কয়, ৰেয়াৰলি अगेन সেমে মিনিং হয়, nobody কোনো নাই, nothing একদমে নাই, no one কোনো হেল্প কৰা নাই, nowhere কোটো পোৱা নাই, neither দুটা চয়েস আছে দুটাই আমাৰ চয়েসটো বেকাৰ একদম একো চয়েসে নহয়, হেতু লিটল বা ফিউ এইবিলাক কি হৈছে আপোনাৰ নেগেটিভ, কি হৈছে নেগেটিভ ওয়ার্ডস। এক্সাম্পল he never comes, কেতিয়াও টাইমত নাহে বা নাহে, মাতিলে একদমে হেল্প কৰিব নাহে, he never comes, does he, does he আহে নেকি আপোনাক সুধিছো, he never comes, does he, তাৰপিছত never কি হ'ব নেগেটিভ, so positive tag। আপুনি ইয়াতে কেনেকে গম পাইছে প্ৰথম স্টেটমেন্টটো নেগেটিভ হয়, এই never এদি আমি গম পাইছো, ৰাইট। আৰু যেটা আমাৰ প্ৰেজেন্ট টেন্সত স্টেটমেন্টটো কিহত আছে প্ৰেজেন্ট টেন্সত আছে, সো প্ৰেজেন্ট টেন্সত থাকিলে কোৱেশ্চন ট্যাগটোত কি লাগি যায় ডু বা ডাজৰ ফৰ্ম লাগি যায়, ৰাইট। ডাজ বা ডোন্ট আমি পঢ়িছো আগতে। nobody knows, do they, nobody knows, do they, nobody কি হৈ গল nobody আকৌ আপোনাৰ নেগেটিভ, সো therefore কোৱেশ্চন ট্যাগ কি হ'ব লাগিব, কোৱেশ্চন ট্যাগ আপোনাৰ পজিটিভ হ'ব লাগিব, right? you have little time, বহুত কম সময় আছে আপোনাৰ তাত, little কি হৈ যাব নেগেটিভ, নেগেটিভৰ লগত কি কোৱেশ্চন ট্যাগ লাগিব
পজিটিভ কুৱেশ্যন টেগ লাগিব she hardly speaks বহুত কম কথা পাতে she hardly speaks does she right so there's nothing wrong ko eko beya howa nai police kyo matise apuni there is nothing wrong it's there ase niki so contraction he won't come will he won't ki hoise apuna contraction hoise he won't come will he won't ki hoy will not won't er meaning ki hoy won't er full form ki hoy won't er full form hoy apuna will not tar pisot she can't drive can't mane cannot or apunar ki hobo cannot apunar negative hoy then the positive ki hobo can hobo right she cannot drive jodi moi contraction to authorai diu cannot ba contraction to ani diu she can drive can't ba can't whatever you say can she right can to ki hobo cannot they haven't mane ki have not they haven't arrived have they haven't ki hoy have not so if the statement feels negative in meaning use a positive question tag ইয়াতে আপোনাক আকৌ কৈ আছো এনে ধৰণৰ কোৱেশ্চন আপোনাৰ কোত আহে কোৱেশ্চন ট্যাগৰ মোস্টলি কোৱেশ্চন আপোনাৰ এপিএসসি গ্ৰেড 4 বা আমাৰ যেটো ডিএইচএস ৰ পেপাৰ হবলৈ গৈ আছে তাতে আপুনি এনে ধৰণৰ কোৱেশ্চন পিৱাইকিউ তো দেখা পাব কোৱেশ্চন ট্যাগৰ আৰু এনে ধৰণৰ কোৱেশ্চনত যদি আপুনি মাৰ্ক লুজ কৰিব খোজা না তেন্তে আমাৰ প্ৰগতি ব্যাচটো জয়েন কৰক যিমান জলদি হ'ব পাৰে বিকজ আমাৰ তাত পৰীক্ষাৰ বেছি দিন নাই যেহেতু আমাৰ ফৰ্ম ফিলিংত বেছি দিন দিয়া নাই হিহতে পৰীক্ষা পাতিবলৈও বেছি দিন নিদিয়ে যে এৰ পৰীক্ষা হ'ব তাৰ পিছত আপোনাৰ ডিএইচএস ৰ কিন্তু পৰীক্ষা হৈ যাব বেছি দিন নাই যদি আপুনি কোৰ্স 60 দিনতে কোৰ্সটো ফিনিশ কৰিব খুজিছে তেন্তে অনলি কম্পিটিশন জয়েন কৰক অনলি কম্পিটিশনৰ প্ৰগতি ব্যাচত এনৰোল কৰক আৰু এই এনৰোলমেন্টত আপুনি কি পাব লাইভ এন্ড ৰেকৰ্ডেড ভিডিওস পাব লগতে আপুনি কি কয় পিডিএফ পাই যাব যিমানো আমি ক্লাसेस কৰাম কোবাটো আপুনি ঘুৰি ফিৰিব নালাগে এই টেলিগ্ৰাম গ্ৰুপত পিডিএফ চাও হে টেলিগ্ৰাম গ্ৰুপত পিডিএফ চাও নহয় এটা জায়গাতে গোটেই পিডিএফ এটা জায়গাতে গোটেই নোটস ৰেকৰ্ডেড কোৱেশ্চন সুধিব পাৰে যিমান মেন্টৰ্স আছে সবকে ৰাইট সো সব যদি এটা জায়গাতে আপুনি পাই আছে বেলেগ জায়গাত মাথা মাৰাৰ আমাৰ তাত বেছি টাইম নাই সো হেবিলা কৰিব নালাগে এটা ধুনিয়া কোৰ্স আমি অনলি কম্পিটিশনত দি আছো আপুনি এটো বস্তু ধুনিয়াকে চেক কৰিব পাৰে ইউটিউবত মোৰ এটা ডেমো ক্লাসও আছে এই ডিএইচএস ৰ ডেমো ক্লাস আছে আপুনি অনলি কম্পিটিশনৰ চেনেলতে ধুনিয়া প্লেলিস্ট আপুনি চাব পাৰিব টিচাৰ্স বিলাকে পঢ়ায় কেনেকে ডাইৰেক্ট কোৰ্স লব নোৱাৰি কেনে ধৰণে পঢ়ায় হে পঢ়াটো আপুনি চেক কৰিব পাৰে আমাৰ ইউটিউবৰ সেকশনত ডেমো ক্লাसेस আছে ডেমো ক্লাसेसত আপুনি দেখা পাব পাৰে জেএএ ৰ আছে লগতে আমাৰ ইয়াতে ডিএইচএস আৰু এপিএসসি গ্ৰেড 4 ৰ আছে হে ক্লাসটো চাও ভালকে চাও যদি আপোনাৰ ইনকুৱাৰী আছে এইটো নম্বৰ যি স্ক্ৰিনত দিয়া আছে বা ইয়াতেও নম্বৰটো দিয়া আছে 8474849674 এই নম্বৰটোত কল কৰিলে আপোনাৰ যিমান ডাউট আছে সব সলভ হৈ যাব আৰু এই গুগল ফৰ্মটো ফিল কৰি দিও ইফ আপুনি ডিএইচএস ৰ কাৰণে ফৰ্ম ভৰা নাই এপিএসসি গ্ৰেড 4 ৰ কাৰণে ফৰ্ম ভৰা নাই জিও এক্সামৰ কাৰণে আপুনি ফৰ্ম ভৰাইছে ইংলিশ তো সবৰ কাৰণে ইম্পৰ্টেন্ট হয় সো ইংলিশ অকল আপুনি পঢ়িব খুজিছে গুগল ফৰ্ম যি লেখা আছে এই গুগল ফৰ্মটোত আপুনি ভৰাই দিও স্পোকেন ইংলিশৰ পৰা লৈ পেলাই আপোনাৰ ৰিটেন ইংলিশ সব ক্লিয়াৰ হৈ যাব ডোন্ট वरी अबाउट ইট ক্যাপসুল কোৰ্স এটা আছে কেনে ধৰণে আপুনি কৰিব পাৰে গুগল ফৰ্মটো আপুনি ভৰাই দিও হে গুগল ফৰ্মত আপোনাক আনসাৰটো দি দিয়া হ'ব ঠিক আছে নাও লেটস কন্টিনিউ কৰো আমি নেক্সট পাৰ্ট সো আমি ইয়াতে কি পঢ়িছো স্টেটমেন্ট কেনে ধৰণৰ হয় আপোনাৰ ইউআৰ ৰ স্টেটমেন্ট থাকে তাতে অক্সিলাৰি আমি কি ইউজ কৰো অক্সিলাৰি আমি আৰ ইউজ কৰো ৰাইট ট্যাগ প্যাটাৰ্ন কি থাকিব আৰ যদি থাকে আৰ টু হয় পজিটিভ আৰ টু হল পজিটিভ সো পজিটিভৰ আপোনাৰ কি হৈ যাব নেগেটিভ হৈ যাব আৰ্ট ৰাইট she doesn't to কি হয় নেগেটিভ doesn't to হয় নেগেটিভ মানে অক্সিলাৰি কি does সো does ৰ কি হ'ব does she does কিয় লেখা আছে বিকজ doesn't লেখা আছে স্টেটমেন্ট they will কি হয় পজিটিভ will or আপোনাৰ কি হৈ যাব নেগেটিভ won't right would not বা will not I am or কি হ'ব amn't নহয় am or হৈ যাব aren't am or কি হৈ যাব aren't let's or লগত একো নাই let's or লগত থাকিব shall we এই বস্তুটো বহুত ইম্পৰ্টেন্ট nobody কি হৈছে আপোনাৰ nobody হৈছে আপোনাৰ কেনে ধৰণৰ pronoun এই মাত্ৰ পঢ়িছো না কেনে ধৰণৰ pronoun হৈছে nobody কেনে ধৰণৰ indefinite pronoun ৰ লগত আমি did আৰু they use কৰো কি ইউজ কৰো they use কৰো ৰাইট সো এক্সাম্পল ইয়াতে দি আছে পিডিএফ ত বহুত ধুনিয়াকে আপুনি দেখা পাব পিডিএফ টো কোড ডাউনলোড কৰিব পাৰিব আমাৰ অনলি কম্পিটিশন এপত ঠিক আছে সো দিস ইজ অল এবাউট কোৱেশ্চন ট্যাগ আজিৰ পৰা আপোনাৰ মাইন্ডত কোৱেশ্চন ট্যাগছক লৈ পেলাই একো কোৱেশ্চন থাকিব নালাগে যদি আছে কমেন্ট বক্সত এবাৰ কৈ দিও স্যাৰ এই বস্তুটো মই বুজি পোৱা নাই বা আপুনি কমেন্ট মই জানো এটা কমেন্ট আহিব স্যাৰ পিডিএফ কোড পাম হেতু মই আপোনাক ধুনিয়াকে স্টাৰ্টিংতে কৈ দিছো আকৌ এবাৰ কৈ দিছো যদি আপুনি পিডিএফ বিচাৰি আছে অনলি কম্পিটিশনৰ এপটো ডাউনলোড কৰক লগতে
আৰু PDF ক'ত পাব আপুনি PDF পাব আমাৰ টেলিগ্ৰাম চেনেলত সো অনলি কম্পিটিশনৰ টেলিগ্ৰাম চেনেল এতিয়ালৈকে জয়েন কৰা নাই তেন্তে জয়েন কৰি ল'ব কারেন্ট এফেয়ার্সৰ কাৰণে যদি আপুনি ইফালে সিফালে মাথা মাৰি আছে কৰবাতো মাথা মাৰিব নালাগে ইনষ্টাগ্ৰাম চেনেল আছে বহুত বেছি ৰিল চাই থাকে নেকি ৰিলত টাইম ৱেষ্ট কৰাতকে আপুনি কারেন্ট এফেয়ার্সটো পঢ়ি নিজৰ মাইন্ডটো ইনক্ৰিজ কৰক আমাৰ ইনষ্টাগ্ৰাম চেনেলটো সোনকালে যিমান হ'ব পাৰে সোনকালে আপুনি কৰি দিয়ক ফলো কৰি দিয়ক তাতে ধুনীয়া ইনষ্টাগ্ৰামতে আপুনি পাই যাব কি ৰিলৰ লগতে পাই যাব ধুনীয়া কারেন্ট এফেয়ার্স ঠিক আছে সো প্লিজ ডু ফলো আস ইনষ্টাগ্ৰাম ফেসবুক আৰু যিমান সোশ্যাল প্ল্যাটফর্ম আছে এতিয়ালৈকে যদি মই লাইকৰ কথা কোৱা নাই লাইক যদি কৰা নাই লাইক কৰি দিব আৰু ফলো অনলি কম্পিটিশন ফৰ মোর সাচ ভিডিওস থ্যাংক ইউ এভরিওয়ান সি ইউ নেক্সট টাইম